মন কৰিলেই চন বাকৰি মাটিতেই ধন শিক্ষিত নিবনুৱাৰ বাবে এগৰাকী আদৰ্শ যুৱক কৃষি কৰ্মৰে স্বনিয়োজনৰ নিদৰ্শন দাঙি ধৰিছে এইগৰাকী যুৱকে নাম ভাইটি তামুলী ৰবি খেতিৰ জৰিয়তে লক্ষাধিক টকা উপাৰ্জন অসমৰ বিভিন্ন গাঁও চহৰত দেখা গৈছে এক উৎসাহজনক ৰূপান্তৰ নৱপ্ৰজন্মৰ বহু যুৱকে এতিয়া চৰকাৰী চাকৰিৰ আশা এৰি কৃষি ক্ষেত্ৰতে গঢ়ি লৈছে নিজৰ ভৱিষ্যত বিশেষকৈ চৰাইদেউ জিলাৰ চেঁচাসত্ৰৰ শিক্ষিত নৱপ্ৰজন্মৰ যুৱক ভাইটি তামুলীয়ে মন কৰিলেই চন বাকৰি মাটিতেই ধন আপ্তবাক্যশাৰী সৰুগত কৰি হাতত কোৰ দা লৈ ওলাই আহি কৃষি কৰ্মৰে দাঙি ধৰিছে সফলতাৰ এক উৎকৃষ্ট নিদৰ্শন তেওঁ নিজৰ কৃষিভূমিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰাৰ লগতে ছাগলী পালন কৰি যথেষ্ট স্বাৱলম্বী হৈছে জৈৱিক পদ্ধতিৰে কৰি অহা খেতিডৰাই নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে অঞ্চলটোৰ আন 10 জন লোকৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনকো তেওঁৰ কৃষি ক্ষেত্ৰত দিছে সংস্থাপন প্ৰকৃতি প্ৰেমী যুৱক কৃষক ভাইটি তামুলীৰ মতে কৰ্মস্পৃহাইহে মানুহক সদায় উদ্যমী আৰু নিৰোগী কৰি ৰাখে ইজিমানিৰ আশাত দৌৰ নামাৰি যদি ভালদৰে কৃষি কৰ্ম কৰে তেন্তে ভাল ফলাফল লাভ কৰিব পাৰি তেওঁৰ আদৰ্শৰে যুৱ প্ৰজন্মই আগবাঢ়ি আহি কৃষি ক্ষেত্ৰত আগভাগ লৈ বজাৰ আমাৰ পথাৰ আমাৰ বাক্যশাৰী মনত ৰাখি স্বাৱলম্বী হৈ উঠে তেতিয়া নিশ্চয়কৈ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক নতুন পথৰ সূচনা হ'ব নমস্কাৰ মোৰ নাম ভাইটি তামুলী মানে ইয়াত কিমান বিঘা খেতি কৰিছে ইয়াতো 1.5 বিঘামান আছে কি কৰিছা খেতি মূলা আছে মৰিচা আছে তাৰপিছত লাই আলুগুটি জাতিলাও মানে প্ৰতি বছৰ কৰি থাকে প্ৰতি বছৰ মানে হেৰিটো ভালে হয় চাগে ব্যৱসায়টো তোমালোকৰ ব্যৱসায় মানে কিয় কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয় বজাৰ চাইহে দাম বজাৰ চাই এনে বজাৰত বিকাগে নে ইয়াৰ পৰা লৈ যায় মানুহে বজাৰতো বিকো ইয়াতো দিয়া হয় যোনে দাম দিয়ে ততে দিম চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট অংকুৰিত অসম